हेलो बंधु बान्धवीসকল ইংটেপ চেনেললৈ স্বাগতম জনাইছো। আজি এটি ডাঙৰ খবৰ লৈ আহিছো। যিসকল ব্যক্তি ইতিমধ্যে আসাম টেট সি টেট ক্লিয়াৰ কৰি ৰাখিছে তেওঁলোকৰ কাৰণে আজি অসম চৰকাৰে আৰু এটা নতুনকৈ এডভাৰটাইজমেন্ট পাব্লিছ কৰিছে আৰু আপোনালোকে স্ক্ৰীনত দেখা পাইছে। মই গোটেইখিনি এডভাৰটাইজমেন্ট ধুনীয়াকৈ আপোনালোকৰ আগত দাঙি ধৰিম, আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব। তো আপোনালোকে দেখা পাইছে গভৰ্ণমেণ্ট অফ আসাম, অফিচ অফ দ্য ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আসাম, কাহিলীপাৰা গুৱাহাটী 19, এডভাৰটাইজমেন্ট নাম্বাৰ এ। তো আজিৰ ডেটত প্ৰকাশ পাইছে, এইটো 18th of September। ইয়াত আপোনালোকে দেখা পাইছে অনলাইন এপ্লিকেশনস are hereby invited through the official website of DEE from the citizens of India as defined in Article 5 to 8 of the Constitution of India and qualified in Assam TET conducted by Elementary Education Department Assam for filling up of 7,242 vacancies of assistant teacher of LP schools। আপোনালোকে দেখা পাইছে অনলাইন এপ্লিকেশন বিচাৰিছে টেট পাস ক্যান্ডিডেট সকলৰ পৰা আৰু এলিমেন্টাৰী এডুকেশ্যন ডিপাৰ্টমেন্টৰ পৰা এই পাব্লিকেশনটো প্ৰকাশ কৰা হৈছে আৰু ইয়াত কোৱা হৈছে 7,242টা এলপি টিচাৰক লোৱা হ'ব আৰু লগতে 2,112টা vacancies of assistant teacher, science teacher, Assamese language teacher and Manipuri language teacher of UP schools অর্থাৎ আপার প্রাইমারি স্কুলের কারণে মানে এমই স্কুলের কারণে আপোনালোকৰ 2,112টা পোস্ট, এই পোস্টখিনি ফিল আপ কৰাৰ কাৰণে এডভাৰটাইজমেন্ট পাব্লিছ হৈছে আৰু এই যিখিনি ভ্যাকেন্ট পোস্ট, সেই ভ্যাকেন্ট পোস্টখিনি কোনটো ক্যাটাগরিত কিমান আছে অর্থাৎ ইডব্লিউএস কিমান, ওবিসি কিমান, এমওবিসি কিমান, এসসি কিমান, এসটিপি কিমান, এসটিএইচ কিমান, পিডব্লিউডি উইমেন কিমান, রিজার্ভেশন আছে, এইটো 27 তাৰিখত পাব্লিছ কৰা হ'ব ওয়েবসাইটত। এই পোস্টখিনিৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে কি ৰিকুৱাৰমেন্ট হ'ব চাওক। প্ৰথমতে কোৱা হৈছে টেট পাস হ'ব লাগিব, আসাম টেট পাস হ'ব লাগিব আৰু লগতে অক্টোবৰ মাহত হ'বলগীয়া, এই বছৰৰ অক্টোবৰ মাহত হ'বলগীয়া যিখিনি টেট এতিয়াও কিন্তু হোৱা নাই, সেই টেটখিনি যিটো টেট অনুষ্ঠিত হ'ব তাত যিবিলাক কেণ্ডিডেটে পাছ কৰিব তেওঁলোকেও এই পদবিলাকৰ কাৰণে আবেদন কৰিব পাৰিব। লগতে আগতে যিসমূহ কেণ্ডিডেটে ইতিমধ্যে টেট পাছ কৰি থৈছে তেওঁলোকেও এই পোষ্টবিলাকৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত 2 নম্বৰ পইণ্টত আপোনালোকে যদি চাই ইয়াত কৈছে দা ল্যাঙ্গুয়েজ ওয়ান অফ দা আসাম টিচার এলিজিবিলিটি টেস্ট of the candidate shall match the medium of instruction to have the school where the candidate wishes to apply। তো medium 1 ৰ কথা কৈছে, ইয়াত কৈছে for example if a candidate wishes to apply in an Assamese medium school, যদি এজন ক্যান্ডিডেটে Assamese medium স্কুলত এপ্লাই কৰিব বিচাৰে the candidate must have Assamese as language 1 in Assam TET। তো আসাম টেটত কিন্তু ল্যাঙ্গুয়েজ 1ত এছামিজটো থাকিব লাগিব আৰু লগতে কৈছে যদি কোনোবাই বড়ো, গাৰো, বেংগলী, মণিপুৰী, হিন্দী, হামাৰ এইবিলাক যদি পোষ্টৰ কাৰণে এপ্লাই কৰিব খোজে এইবিলাক মিডিয়ামত, তেতিয়াহ'লে কিন্তু তেওঁলোকৰ এই আসাম টেটত তেওঁলোকৰ ল্যাঙ্গুয়েজ 1টো কিন্তু এই ল্যাঙ্গুয়েজটো হ'ব লাগিব, অৰ্থাৎ যিটো ল্যাঙ্গুয়েজৰ কাৰণে ক্যান্ডিডেটজন এপ্লাই কৰিব। 3 নম্বৰ পইণ্ট চাওক the condition 2 will come in force in case of assistant teacher of LP school and assistant teacher science teacher of UP school। ইয়াতে 3 নম্বৰ আৰু 4 নম্বৰ পইণ্টত আপোনালোকে যদি চাই তেতিয়াহ'লে 2 নম্বৰ পইণ্টটো সবে ফুলফিল কৰিব লাগিব UP টিচাৰ সকলৰ কাৰণে। ইয়াত কৈছে যে LP টিচাৰৰ এছিষ্টেণ্ট টিচাৰ যদি সায়েন্স বা ইউপিৰ সায়েন্সৰ হয়
তেতিয়া হলে কিন্তু তেওঁলোকে এই 2 নম্বৰ ক্ৰাইটেৰিয়াটো অৰ্থাৎ কন্ডিশনটো ফুলফিল কৰিব লাগিব তাৰ পিছত চাওক দা মেৰিট লিষ্ট উইল বি সেপাৰেট ফৰ ইচ ডিস্ট্ৰিক্ট এণ্ড ক্যাটেগৰি প্ৰতিটো ডিস্ট্ৰিক্ট আৰু ক্যাটেগৰি হিচাপে মেৰিট লিষ্ট বেলেগ বেলেগকে প্ৰকাশ পাব দা এ ক্যান্ডিডেট মাষ্ট নট বি লেছ দেন 18 ইয়াৰ্স 18 বছৰৰ তলত হ'ব নোৱাৰিব and not more than 40 years for unreserved category আৰু unreservedৰ কাৰণে 40 বছৰ পাৰ হ'ব নালাগিব আৰু 42 বছৰ পৰ এক্স সাৰ্ভিসমেনৰ কাৰণে 42 বছৰ কৈ বেছি হ'ব নোৱাৰিব আৰু 43 years for OBC and OBC and 45 years for ST HC and 50 years for persons with disability আৰু লগতে 10% ৰিজাৰ্ভেশন থাকিব ইকোনমিক্যালি উইকাৰ সেকশনৰ কাৰণে EWS ৰ কাৰণে লগতে মহিলাৰ কাৰণে উইমেনৰ কাৰণে কিন্তু ৰিজাৰ্ভেশন থাকিব আৰু 9 নম্বৰ পইণ্টটো কৈছে যে কোনো গৰাকী ক্যান্ডিডেটৰ যদিহে দুজনতকৈ বেছি চিলড্ৰেন থাকে লৰা ছোৱালী থাকে তেতিয়া হলে কিন্তু তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব আৰু এইটো ডেটটো মেনশন কৰি দিয়া আছে 1/1/2021 এই ডেটৰ আগলৈকে তাৰ মানে এই ডেটৰ পৰা হিসাব হ'ব এই ডেটৰ আগলৈকে হিসাব হ'ব তো যদিহে ক্যান্ডিডেট জনৰ দুজনতকৈ বেছি চিলড্ৰেন থাকে তেতিয়া হলে এপ্লাই কৰিব নোৱাৰিব এই কথাটো অলপ ভালকে আপোনালোকে ক্লিয়াৰ কৰি ল'ব ইয়াত কৈছে যে 1 তাৰিখ 1 মাৰ্চ 2021 ইয়াৰ পিছত এইটো ডেটৰ পৰা তাৰ মানে এই নিয়মটো এফেক্ট হৈছে গতিকে ইয়াৰ পিছত যদি কোনো ক্যান্ডিডেটৰ দুটাতকৈ বেছি চিলড্ৰেন থাকে তেতিয়া হলে কিন্তু এপ্লাই কৰিব নোৱাৰিব তাৰ পিছত 10 নম্বৰ পইণ্টটো যদি চাই the candidate shall submit the declaration at the time of online application as per the provisions contained in the notification the required declaration shall be filled up and signed by the candidates during submission of online application অৰ্থাৎ এই অনলাইন এপ্লিকেশন কৰাৰ ক্ষেত্ৰত যে আপোনাৰ যে দুজনতকৈ বেছি চিলড্ৰেন নাই ইয়াৰ এটা আন্ডাৰটেকিং আপোনালোকে ডিক্লাৰেশন এটা লিখি অনলাইনত আপলোড কৰিব লাগিব তাৰ পিছত 11 নম্বৰ পইণ্টটো the eligible candidate shall apply online in the official website of the A2 website as follows for the candidates who have already qualified in Assam TET already ইতিমধ্যে যিসকল ক্যান্ডিডেটে পাস কৰা আছে তেওঁলোকৰ আবেদন কৰাৰ তাৰিখটো হ'ল 27/9/2021 ৰ পৰা 27/10/2021 লৈকে আৰু 2 নম্বৰ পইণ্টটো চাওক বি নম্বৰ for the candidates who qualified in the Assam TET to be conducted in the month of October 2021 অৰ্থাৎ অক্টোবৰ মাহত যিসমূহ ক্যান্ডিডেট কোৱালিফাইড হ'ব তেওঁলোকৰ আবেদনৰ তাৰিখটো বেলেগ তেওঁলোকৰ যিদিনাখন ৰিজাল্ট হ'ব সেই ৰিজাল্টৰ পৰা একেবাৰে 31 ডিসেম্বৰ লৈকে তেওঁলোকে আবেদন কৰিব পাৰিব ঠিক আছে বাকি এইবোৰ কথা সবৰ কাৰণে একে থাকে গতিকে আপোনালোকে এবাৰ চাই ল'ব অলপ এতিয়া এলিজিবিলিটিৰ কথাটো লৈ আহো অলপ ডিসকাস কৰো তো এসিস্ট্যান্ট টিচাৰ ফৰ লোৱাৰ প্ৰাইমাৰী স্কুলৰ কাৰণে যেটো এলিজিবিলিটি ক্ৰাইটেৰিয়া হেতু হ'ল সিনিয়ৰ সেকেন্ডাৰী or its equivalent with at least 50% marks again 2-year diploma in elementary education by whatever name known অথবা or দিয়া হৈছে senior secondary or its equivalent with at least 45% marks and 2-year diploma in elementary education by whatever name known in accordance with the NCTE recognized norms and procedure regulations 2002 or senior secondary with at least 50% marks and 4-year bachelor of elementary education or aru eta dise senior secondary or its equivalent with at least 50% marks and 2-year diploma in education and passed in Assam TET for LPS conducted by Elementary Education Department Assam tar bisot UP ৰ কাৰণে যেটো ক্ৰাইটেৰিয়া হেতু চাও essential qualification and experience as assistant teacher
UPS. Graduate from the UGC recognized university and 2-year diploma in elementary education or B.Ed or D.Ed special education or B.Ed special education and passed an Assam TET for UPS conducted by elementary education department Assam. আপোনালোকে স্কেল অফ পে 14000 ৰ পৰা 60500 লৈকে থাকিব আৰু দুটাৰে একে এতিয়া সায়েন্স টিচাৰৰ কাৰণে চাওক সায়েন্স টিচাৰৰ যেটো এলিজিবিলিটি হ'ব BHC from the UGC recognized university and 2-year diploma in elementary education over B.Ed over D.Ed or B.Ed special education taken passed in Assam TET for UPS. Science and mathematics are hobo lagibo conducted by elementary education department Assam. Tar pisot Assamese language teacher karone graduate from the UGC recognized university having Assamese as one of the subject and 2 years diploma in elementary education over B.Ed over D.Ed or B.Ed special education taken passed in Assam TET for UPS conducted by elementary education department Assam. Manipuri language karone dia hoise graduate from UGC recognized university having Manipuri as one of the subjects and 2-year diploma in elementary education over B.Ed over D.Ed special education over B.Ed special education and passed in Assam TET for UPS conducted by elementary education department Assam. तार पिছত আপোনালোকে কেনেকে অনলাইন কৰিব তাৰ এটা স্পেচিমেন এই কপি ইয়াত দিয়া আছে অনলাইন এপ্লিকেশন ফৰ স্পেচিমেন অনলাইন এপ্লিকেশন ফৰ্ম only for candidate qualified in Assam TET conducted by elementary education department Assam. Yes, প্ৰথমতে যেটো কলাম থাকিব এটো থাকিব Assam TET roll number টো থাকিব তাৰ পিছত Assam TET certificate form number থাকিব date of birth থাকিব name of candidate টো লিখিব লাগিব father's name লিখিব লাগিব mother's name address টো থাকিব তাৰ পিছত phone number থাকিব লগতে language 1 কি হ'ব হেতু থাকিব gender caste লগতে physically handicapped status হয় না physically handicapped যদি হয় কিমান পার্সেন্টৰ হয় হেতু দিব লাগিব তাৰ পিছত qualification year of passing marks obtained total marks percentage তাৰ পিছত SSLC থাকিব ডিগ্ৰী থাকিব Assam TET marks থাকিব DLED বা B.Ed ৰ marks থাকিব co-curricular activity যদি আছে NCC তাৰ কাৰণে স্পেশাল marks থাকিব এটো দিব লাগিব স্পোর্টস বা কালচারাল লগতে ডিক্লারেশনত টিক কৰি আপোনালোকে সাবমিট কৰিব লাগিব আৰু নেক্সট পেজ টো খুল খাব এনেকে সিলেকশন process to the selection of the candidates shall be strictly in order of considering the reservation ot ji hisabot ase ei hisabot kintu apnalok selection kora hobo EWS MOBC separate ke list olabo merit list to marks khini keneke hobo total maximum marks hobo kiman 330 hobo ya saok apnaloke HSSLC ৰ marks থাকিব 100 marks তাৰ পিছত TET ৰ marks থাকিব 100 তাৰ পিছত professional qualification অৰ্থাৎ B.Ed DLED যেটো হয় 100 থাকিব তাৰ পিছত NCC কাৰণে 10 marks আৰু C certificate ৰ কাৰণে আৰু B certificate ৰ কাৰণে 5 marks এটো 10 marks তাৰ পিছত certificate in recognized sport reservation ইয়াত থাকিব 10 marks তাৰ পিছত achievement fine arts cultural activities ইয়াৰ কাৰণে 10 marks তো total maximum marks থাকিব 330 এইটো লোৱাৰ প্ৰাইমাৰী ক্ষেত্ৰত 330 আৰু আপাৰ প্ৰাইমাৰী ক্ষেত্ৰত 430 ঠিক আছে আৰু ডকুমেন্ট আপোনালোকে কি কি আপলোড কৰিব লাগিব এবাৰ মই সমুগে কৈ দিছো পাসপোর্ট সাইজ ফটোগ্রাফ SSLC admit card SSLC marksheet and certificate degree marksheet and certificate any other marksheet and certificate of higher education DLED বা B.Ed marksheet first year second year দুইটা দিব লাগিব আৰু certificate তাৰ পিছত কাষ্ট certificate লগতে certificate NCC দিলে NCC certificate দিব লাগিব আৰু TET ৰ marksheet কাম certificate যেটো হেতু দিব লাগিব candidates with disability কাৰণে disability certificate দিব লাগিব economically weaker section যদি হয় economically weaker section EWS certificate দিব লাগিব তাৰ পিছত ex serviceman হলে ex serviceman ৰ certificate দিব লাগিব আৰু signature আপলোড কৰিব লাগিব বাস এইখিনি তেতিয়া হলে মই আকৌ এবাৰ ফিগাৰটো কৈ দিছো
এলপিৰ কাৰণে বহুত পোষ্ট দিয়া হৈছে 7242টা আৰু এলপিৰ হাই মানে ইউপিৰ কাৰণে দিয়া হৈছে 2112টা সো বেষ্ট অফ লাক থ্যাংক ইউ